IOCL কৰ্তৃপক্ষই আহ্বান জনোৱা নিবিদাত ওলাইছে বিয়াগম কেলেংকাৰী। নমস্কাৰ, প্ৰাতঃদামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবেলি IOCL কৰ্তৃপক্ষই উত্তৰ পূৰ্বাঞ্চলৰ 7টাকৈ বটলিং প্লাণ্টত আহ্বান জনাইছিল ট্ৰাকৰ নিবিদা, বিশেষকৈ চিলিণ্ডাৰ কঢ়িওৱা এই ট্ৰাকৰ নিবিদাত সমান্তৰালভাৱে অংশগ্ৰহণ কৰিছিল সৰপাৰা বটলিং প্লাণ্টেও। আজি আমি সৰপাৰা বটলিং প্লাণ্টত সংঘটিত হোৱা এই বিয়াগম কেলেংকাৰীৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। আমাৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত ওলোৱা এই ভয়ংকৰ তথ্য আমি আপোনালোকক ক'বলৈ ওলাইছোঁ। এইগৰাকী ব্যক্তিৰ নাম জ্ঞানজ্যোতি লহকৰ। এই ব্যক্তিগৰাকীৰ ঘৰ দক্ষিণ কামৰূপৰ মিৰ্জা গোপালপুৰত। এইগৰাকী জ্ঞানজ্যোতি লহকৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ যি নিয়ম আছে সেই নিয়মক সম্পূৰ্ণ জলাঞ্জলি দি ব্যক্তিগত লাভালাভৰ বাবে তেওঁ নিজে RC প্ৰস্তুত কৰি এই নিবিদাত অংশগ্ৰহণ কৰা এক ভয়ানক তথ্য আমাৰ হাতত আহি পৰিছে। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। IOCLৰ LPG পৰিবহণ সেৱাৰ নিবিদা সংঘটিত হোৱা বিয়াগম কেলেংকাৰীৰ তথ্য বিচাৰি আমাৰ ধাৰাবাহিক গ্ৰাউণ্ড জিৰ' অনুসন্ধান অব্যাহত। অনুসন্ধানত ভয়ংকৰ তথ্য ফাদিল IOCLৰ LPG পৰিবহণ সেৱাৰ নিবিদা আবণ্টনৰ নামত চূড়ান্ত জালিয়াতি। মিৰ্জাস্থিত সৰপাৰা বটলিং প্লাণ্টত সংঘটিত হোৱা এক বিয়াগম কেলেংকাৰীৰ তথ্য কেৱল আমাৰ হাতত। IOCL কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনাক বিৰুদ্ধে অংগুষ্ঠ প্ৰদৰ্শন একাংশ ট্ৰেন্সপৰ্টাৰ। এই ব্যক্তিজনৰ নাম জ্ঞানজ্যোতি লহকৰ। তেখেতৰ ঘৰ দক্ষিণ কামৰূপৰ মিৰ্জা জামৰতলৰ গোপালপুৰত। তেখেতে IOCL কৰ্তৃপক্ষই আহ্বান জনোৱা নিবিদা কিদৰে কেলেংকাৰী সংঘটিত কৰি নিবিদা লাভ কৰিবলৈ সক্ষম হৈছে চাওঁ আহক। পুনৰ কৈছো, এই তথ্য কেৱল আমাৰ হাতত। এইগৰাকী জ্ঞানজ্যোতি লহকৰে যোৱা 31 জানুৱাৰী 2024 অনুষ্ঠিত হোৱা নিবিদাত IOCLৰ পৰা 19খনকৈ গাড়ী লাভ কৰিছিল আৰু 21 ফেব্ৰুৱাৰী 2024 নিবিদাত সৰ্বাধিক 48খন গাড়ীৰে অংশগ্ৰহণ কৰা এইজন বিতৰ্কিত জ্ঞানজ্যোতি লহকৰ 2খন গাড়ী IOCLৰ কৰ্তৃপক্ষই অনুমতি দিয়া নাছিল, কাৰণ এই 2খন গাড়ী ইতিমধ্যে নিবিদাত অংশগ্ৰহণ কৰি মান্যতা হেৰুৱাই থৈছিল। সেয়েহে এইজন বিতৰ্কিত জ্ঞানজ্যোতি লহকৰে 46খন গাড়ী পাবলৈ সক্ষম হয়। নিবিদাত 46খন গাড়ী LOA লাভ কৰা জ্ঞানজ্যোতি IOCL কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়মেৰে সঁচাকৈয়ে নিবিদাত অংশগ্ৰহণ কৰি গাড়ীসমূহ পাইছিলনে? জ্ঞানজ্যোতিয়ে ক'ত কেলেংকাৰী কৰিলে চাওক। IOCLৰ নিবিদাত অংশগ্ৰহণ কৰা ট্ৰেন্সপৰ্টাৰসকলৰ কিছুমানে ফাৰ্মৰ মাধ্যমেৰে আৰু আন কিছুমানে ব্যক্তিগতভাৱে নিবিদাত অংশগ্ৰহণ কৰা নিয়ম। এইখন এইবাৰ IOCL কৰ্তৃপক্ষই মিৰ্জাস্থিত সৰপাৰা বটলিং প্লাণ্টৰ নিবিদাত অংশগ্ৰহণ কৰি নিবিদা লাভ কৰা ব্যক্তিৰ লিষ্ট। ইয়াত চাওক, লুই ট্ৰেন্সপৰ্ট এণ্ড এছ'চিয়েশ্যন এখন ফাৰ্ম, ঠিক তেনেদৰে আন 2খন ফাৰ্মে এইবাৰ সৰপাৰা বটলিং প্লাণ্টত নিবিদা পোৱাৰ খবৰ আমাৰ হাতত আছে। আনহাতে এয়া চাওক জ্ঞানজ্যোতি লহকৰ, নৱ দাস, ৰাজাৰাম মালাকাৰ, নিৰঞ্জন মহন্ত, এইসকল হ'ল একোজন ব্যক্তিগত নিবিদাকাৰী। জ্ঞানজ্যোতিয়ে ক'ত কেলেংকাৰী কৰিলে চাওক। IOCLৰ নিবিদাত অংশগ্ৰহণ কৰা ট্ৰেন্সপৰ্টাৰসকলৰ কিছুমানে ফাৰ্মৰ মাধ্যমেৰে আৰু আন কিছুমানে ব্যক্তিগতভাৱে নিবিদাত অংশগ্ৰহণ কৰা নিয়ম। ইয়াত চাওক, লুই ট্ৰেন্সপৰ্ট এণ্ড এছ'চিয়েশ্যন এখন ফাৰ্ম, ঠিক তেনেদৰে আন 2খন ফাৰ্মে এইবাৰ সৰপাৰা বটলিং প্লাণ্টত নিবিদা পোৱাৰ খবৰ আমাৰ হাতত আছে। আনহাতে এয়া চাওক জ্ঞানজ্যোতি লহকৰ, নৱ দাস, ৰাজাৰাম মালাকাৰ, নিৰঞ্জন মহন্ত, এইসকল হ'ল একোজন ব্যক্তিগত নিবিদাকাৰী। যিসকল ট্ৰেন্সপৰ্টাৰে নিবিদা দাখিলত নিজৰ নামত থকা RC দাখিল কৰিছিল, তাত এনেদৰে অন বুলি তথ্য দাখিল কৰা হয় আৰু IOCL কৰ্তৃপক্ষই প্ৰদান কৰা LOAত এনে অন হিচাপে লিখা আছে আৰু ফাৰ্মৰ যোগেদি যিবোৰে নিজাকৈ টেণ্ডাৰত অংশগ্ৰহণ কৰিছিল তেওঁলোকে নিজৰ বাহিৰে আন গাড়ী লৈ টেণ্ডাৰত অংশগ্ৰহণ কৰিছিল। সেই গাড়ীবোৰৰ ক্ষেত্ৰত IOCL কৰ্তৃপক্ষৰ টেণ্ডাৰসকলে এখন এফিডেভিট দিয়া নিয়ম আৰু LOAত সেইবোৰ গাড়ী এটেষ্ট হিচাপে চিহ্নিত হৈ আছে। এয়া চাওক, IOCL কৰ্তৃপক্ষই প্ৰদান কৰা LOAত অন আৰু এটেষ্ট লিখা আছে। এইবাৰ এইগৰাকী জ্ঞানজ্যোতি লহকৰে কি কৰিছে কি চাওক।
ব্যক্তি এজনৰ নামত পঞ্জীয়ন থকা দুখনকৈ বাহনৰ তথ্য দাখিল কৰোঁতে কিহৰ বাবে জ্ঞানজ্যোতি অন বুলি তথ্য ফাদিল কৰিলে IOCLত। এইজন জ্ঞানজ্যোতিয়ে টেণ্ডাৰৰ সময়ত দাখিল কৰা প্ৰায় 12খনকৈ গাড়ী আৰ্জিৰ নাম নিজাববীয়াকৈ সলনি কৰি এইবাৰ টেণ্ডাৰত অংশগ্ৰহণ কৰাৰ তথ্য আমাৰ হাতত। অসম চৰকাৰ পৰিবহণ এপছত গ'লে আপুনি এই তথ্য নিজে চাব পাৰিব। AS09AC5144, AS09AC5126, AS09AC4624, AS01AC4625, AS13AC5180, AS25DC9193 এই গাড়ীৰ নম্বৰ কেইটা এটা উদাহৰণহে। LPG ট্ৰাকসমূহৰ পঞ্জীয়নৰ নথি সলনি কৰি এইজন জ্ঞানজ্যোতি IOCLক প্ৰবঞ্চনা কৰি আহিছে। নাম প্ৰকাশ অনিচ্ছুক। হৰপৰা বাটলিং প্লান্টৰ প্ৰায় 10 গৰাকী ট্ৰাকৰ মালিকে আমাক জানিবলৈ দিয়া মতে জালিয়াতি কৰা এনে একোখন গাড়ীৰ পৰা এইজন ধুৰন্ধৰ ট্ৰাকৰ মালিক জ্ঞানজ্যোতিয়ে প্ৰায় 4.5 লাখৰ পৰা 5 লাখকৈ ধনৰ লেনদেন কৰি গাড়ীৰ নথিপত্ৰ বিক্ৰী কৰি আছে। জানিব পৰা মতে 2014 চনৰ নিবিদা মতে জ্ঞানজ্যোতিয়ে হৰপৰা বাটলিং প্লান্টত 11খন ট্ৰাকৰ নিবিদা পাবলৈ সক্ষম হৈছিল। চাওক, যোৱাৰ 2014 চনত নিবিদাত হৰপৰা বাটলিং প্লান্টত যি 11খন গাড়ী জ্ঞানজ্যোতিয়ে চিলিণ্ডাৰ কঢ়িয়াইছিল এয়াই তাৰ লিষ্ট। যদি এইবাৰ তেওঁ 15খনকৈ ট্ৰাক নিজাববীয়াকৈ চলাই বাকী 31খন ট্ৰাক বিভিন্নজনক বিক্ৰী কৰিব বুলি আমাৰ হাতত তথ্য আছে। আমি 4,50,000কৈ 31খন ট্ৰাকৰ হিচাপ কৰিলে 1,39,50,000 টকাৰ এটা সংখ্যা দেখিবলৈ পাওঁ। এতিয়া কথা হ'ল, কাৰ সাহসত বলিয়ান এইগৰাকী ধুৰন্ধৰ জ্ঞানজ্যোতি লহকৰ? এই বৃহৎ কেলেংকাৰীৰ নুনমাটিস্থিত IOCLৰ কোন কোন বিষয়া জড়িত হৈ আছে? কামৰূপ জিলাৰ DTO, কামৰূপ মেট্ৰৰ DTO, কাৰ্বি আংলং জিলাৰ DTO, ওদালগুৰি জিলাৰ DTO অফিচৰ কোনোবা বিষয়া জড়িত আছে নেকি? আমি ইয়াৰ পিছৰ প্ৰতিবেদনত এই বটলিং প্লান্টত সংঘটিত হোৱা আৰু একাধিক বিয়াগম কেলেংকাৰীৰ বিষয়ে সবিস্তাৰে প্ৰকাশ কৰিম। ধন্যবাদ।